নমস্কাৰ, গুড মৰ্নিং সকলোকে এটা নতুন ভিডিঅ'লৈ আকৌ পুনৰবাৰ স্বাগতম জনালোঁ আৰু আৰম্ভ কৰিব লৈছোঁ আজিৰ দিনটোৰ ভিডিঅ'। গতিকে আজিৰ দিনটোত বহু কিবা কিবি হ'বলৈ গৈ আছে। সকলোবিলাক শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু প্ৰথম আজি চাহ খোৱাৰ পৰাই ভিডিঅ' আৰম্ভ কৰিলোঁ। গতিকে একেবাৰে ৰাতি ভাত খোৱা শেষ কৰিম, এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। চাহ খাই উঠিছোঁহে মাত্ৰ, দেখিছেনে বাৰু কি কাৰবাৰবিলাক কৰি আছে। দুজনমান দাদা আহি তামোল পৰাত লাগি গ'ল পিছফালে আৰু এজোপা গছৰ উঠিয়েই সম্পূৰ্ণ গোটেই বাৰীখন ঘূৰি ফুৰিছে গছৰ ওপৰে আৰু তামোল এয়া ওপৰৰ পৰা দলিয়াই আছে তললৈ। মানে এটা সাংঘাতিক কাৰবাৰ, খুব ভাল লাগিলে দেখি। মানে ইয়াৰ কৌশলবিলাক খুব সাংঘাতিক, খুব ধুনীয়া। এজোপা গছতে উঠে আৰু ইজোপা গছৰ পৰা ইজোপালৈ বগাই, ইজোপাৰ পৰা ইজোপালৈ বগাই গোটেই বাৰীখন শেষ কৰি দিলে। ইমান ডাঙৰ বাৰী এখন এবাৰেই উঠিছে আৰু এবাৰেই নামিছে, গোটেই তামোল পাৰি শেষ। গতিকে খুব ভাল লাগিলে সেই দৃশ্যবিলাক চাই। সেইকাৰণে ভাবিলোঁ মই আপোনালোককো দৃশ্যবিলাক দেখাম আৰু আজিৰ ভিডিঅ'টো সেইটোৱে হ'ব। গতিকে আপোনালোকে কেনেকুৱা পাইছে, আপোনালোকৰ পিনে এনেকুৱা ল'ৰা কোনোবা আছে নেকি, সেইবিলাক যদি আছে আপোনালোকে কমেণ্ট কৰি জনাব। খুব এটা সুন্দৰ দৃশ্য। এয়া চাওক তামোল কেনেকৈ আঁঠুৱাখন পাৰি লৈ পিনে ওপৰৰ পৰা দলিয়াই আছে। এনেকৈ কেইবাখনো আঁঠুৱা পাৰি লৈছে আৰু ওপৰৰ পৰা দলিয়াই থাকে। গতিকে যিবিলাক আঁতৰৰ জেগা কিছুমানটো তেনেকৈ দিছে, মানে খুব ভাল লগাকৈ তেওঁ খুব কৌশলগতভাৱে উঠিছে। গতিকে চাই খুব সুন্দৰ লাগিল। আপোনালোকক দেখুৱাবলৈ খুব বেছিকৈ মন যোৱাৰ কাৰণে দেখালোঁ যে এতিয়া চাওক কেনেকৈ সিজোপা টানি আনিলে আকৌ তালৈ যাবগৈ। মানে সাংঘাতিক কৌশল। এই চাওক কোনজোপাত উঠিছে, কোনজোপা তামোল পাৰি আছে দেখিছেনে। গতিকে এনেকুৱা ধৰণৰ দৃশ্য কিছুমান গাঁওবিলাকত দেখিবলৈ পোৱা যায়। বিশেষকৈ এই কাৰ্বি আংলঙত মই আৰু ইয়াতকৈ সৰু সৰু ল'ৰাই গছৰ ওপৰত উঠি পিনি এনেকৈ কৰা আগত দেখিছোঁ, কিন্তু আজিৰ দৃশ্যটো মই ধৰি ৰাখিলোঁ এইটো কাৰণেই যাতে এই দৃশ্যবিলাক আমিও দেখিবলৈ পাওঁ, ৰাইজেও জানক, সেইবুলি এই দৃশ্যবিলাক ধৰি ৰখা হ'ল। তামোল মানে পকা তামোল অসংখ্য, চাওক এইবিলাক পকা তামোল ঢেৰ ওলাইছে। তেনেকৈ মানে খুব 10-12 বস্তা তামোল ওলাইছে। গতিকে মোৰ সোণজনী লাগি গৈছে তামোল গোটোৱাত, তাইও যথেষ্ট তামোল গোটাইছে। আৰু তামোল কেনেকৈ তেওঁলোকে হৰুৱাই থোকবিলাক পেলাই অকল সুদা তামোলখিনি লৈ যাব। গতিকে খুব মানে ইউনিক এটা দৃশ্য। গতিকে ইউনিক মাৰিডাল লৈ পিনি কেনেকৈ মৰিয়াই তামোলখিনি হেৰুৱাইছে। গতিকে এইবিলাক চাই মেলি ছোৱালীজনীৰ লগত লৈ পিনি গ'লোঁ আকৌ জেঠাই এজনীৰ ঘৰত। জেঠাইজনীৰ ঘৰত গৈ অলপ বহিলোঁ, কথা পাতিলোঁ আৰু তেওঁলোকৰ বাৰীৰ পাছফালে থকা এজোপা নুনি গছ হাতেৰে ছিঙি, তলৰ পৰা হাতেৰে ছিঙি ধুনীয়াকৈ খাব পাৰি। কেইবাটাও নুনি খালোঁ। পুখুৰী দি পিনে মাছ মাৰি আছে কোনোবাই। তাই নিজেও ছিঙিছে, খুব ভাল লাগিলে এনেকৈ নুনি খাই। অলপ টেঙা মিঠা সাংঘাতিক ধুনীয়া। মই দুটামান একেবাৰে খায়ে দেখালোঁ, আপোনালোককো দেখাওঁ বোলো খাই। খোৱা ছোৱালীয়ে পূৰা নুনি ছিঙি খাই খোৱাত ব্যস্ত হৈ আছে আৰু ময়ো দুটামান নুনি আপোনালোকৰ আগত খাই দেখালোঁ। এনেকৈ কোনোবাই নুনি খাবলৈ পাইছেনে বাৰু আজিকালি? বৰ বেছিকৈ পাবলৈ নাই, খুব কমকৈ পোৱা যায়। গতিকে আপোনালোকক দেখাই দিলোঁ। আহিলোৱে তাৰ পৰা অহাৰ পাছত ধুনীয়াকৈ আকৌ লাগি গ'লোঁ ভাজি বনোৱাত। ভাজি কুটিবলৈ আৰম্ভ কৰিলোঁ। আলুগুটি, ফ্ৰেঞ্চবিন আৰু বুট মাহৰ ভাজি। গতিকে আজি ভাত সাজ তেনেকৈয়ে হ'ব, আলুগুটি, ফ্ৰেঞ্চবিন আৰু বুট মাহৰ ভাজি। এইপিনে ডিম আমলেট আৰু ভোল আৰু আলুগুটি এনেকৈ দি লৈ পিনি এখন দাইল। সকলোবিলাক কৰি লৈ বজাৰ গ'লোঁ। বজাৰৰ পৰা এই কলপতীয়া হেৰিটো কিনি লৈ আনিলোঁ কেলৈ, অকল তামোল তিয়াবৰ কাৰণে। তামোল তিয়াই ৰাখিম, অথনি দেউতাহঁতৰ পৰা তামোল অলপ ৰাখি থৈছিলোঁ, সেই তামোলখিনি তিয়াবৰ কাৰণে আমি সেই বস্তুটো কিনি আনিলোঁ। গতিকে এই তামোলটো তিয়াই থওঁ, কাৰণ তামোলৰ দাম বহুত উঠি যায়। গতিকে এটা দুটা কেতিয়াবা খাই থাকোঁ, তামোল খোৱাৰ অভ্যাসটো কৰি লৈছোঁ। গতিকে তামোলটো অলপ তিয়াই ৰাখিছোঁ। গতিকে এনেকৈ দিনবিলাক অতিবাহিত কৰি আছোঁ। সেয়া চাওক ধুনীয়াকৈ, কি ধুনীয়া এটা গামলা নহয়, এইটো কি বুলি কয়, মানে জাৰ্কিং। এনেকুৱা ধুনীয়া এটা জাৰ হয়, সেই জাৰটো কিনি আনি পিনি ধুনীয়াকৈ তামোল তিয়াবলৈ ব্যৱস্থা কৰি লৈছোঁ। আপোনালোকে কলহত তিয়াই নহয়নে? মই কিন্তু জাৰটো আনিবলৈ গৈ কলহ আনিবলৈ বিচাৰিছিলোঁ। কলহটোৰ দাম হ'ল 220 টকা আৰু এইটোৰ দাম হ'ল 110 টকা। গতিকে এইটোৱে আনিলোঁ, কলহটোতকৈ অকণ ডাঙৰ। কলহ সাংঘাতিক দাম হৈ গ'ল। গতিকে ইমান দাম দি কলহ অনাৰ পক্ষপাতি নহ'ল। সেইকাৰণে একদম পূৰা গন্তি মাৰি তামোল তিওৱাত
লগাই দিলোঁ। মোৰ সোণজনীয়ে বিহুৰ সাজ পোছাক পিন্ধি ৰেডি হৈ আছে, কাৰণ বহাগ পাইছেহি, এইপিনে কৰ্মশালাও ষ্টাৰ্ট হ'ব হৈ গৈছে। তাই অকণমান বিহু আখৰা কৰি ভাগৰ লগাত মাকে ভাতকেইটা খুৱাই দিয়াৰ ব্যৱস্থাটো কৰি লৈছে। তাৰ পাছতে আমি ভাত খাম। মাইনীয়ে ভাত খাই আছে কিহৰ লগত গম পাইছেনে? হাঁহৰ মাংসৰ লগত। এয়া চাওক, মাইনীয়ে হাঁহৰ মাংসৰ লগত ভাত খাই আছে, আৰু আমিও অলপ দেৰি পাছতে হাঁহৰ মাংসৰ লগতে ভাতটো খাই দিম। গতিকে আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। কাইলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।